এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আমিও আছোঁ বাৰু আৰু যদি মোৰ মিনি ব্লগটো চাইছে নিশ্চয় গম পাইছে যে মই ঘৰত নাই ফুৰিবলৈ আহিছোঁ আৰু সেইটো ব্লগত একচুৱেলি কোৱা নহ'ল যে মই ক'ত আহিছোঁ মই আহিছোঁ মৰাণত বাহঁতৰ ঘৰত তেওঁৰ বাহঁতৰ ঘৰত ঘৰ নহয় একচুৱেলি দেই কোৱাৰ্টাৰ হয় অইলৰ কোৱাৰ্টাৰত তো তাতে আছোঁ তো এতিয়া ওলাই যাম ৰাতিপুৱা আহিয়ে ঠিকছে শুলোঁ আৰু কোৱাৰ্টাৰবোৰে দেখি ইমান ভাল লাগিছে লাষ্ট 3 বছৰমান আগতে মই আপাৰ আছাম আহিছিলোঁ তেতিয়াও মই সেই বাহঁতৰ ঘৰতে গৈছিলোঁ মানে কোৱাৰ্টাৰতে গৈছিলোঁ তেতিয়া তেওঁলোক দুলীয়াজানত আছিলে আৰু তেতিয়ানো মই ইউটিউব মানে ষ্টাৰ্ট কৰাও নাই সেইটো কাৰণে ক'তো ভিডিঅ' দিয়া হোৱা নাছিলে কাৰণ 3 বছৰমান আগৰ কথা তো 3 বছৰ আগত মই ইউটিউব কৰা নাছিলোঁ বাৰু চ' তেতিয়া ইমান ভিডিঅ' বনোৱা নাছিলোঁ তো এতিয়া যিহেতু ভিডিঅ' বনাইছোঁ তো ভাবিলোঁ যে কি মই অকণমান যিমান পাৰোঁ আৰু আপাৰ আছামখন মোৰ ভিডিঅ'ৰ থ্ৰু কেপচাৰ কৰি ৰাখোঁ কাৰণ এতিয়া আমি যাম শিৱসাগৰ তো শিৱসাগৰত থাকে আকৌ মোৰ মহা তো মহাক লগ কৰিম আৰু তাৰপিছতে অকণমান ওচৰে পাঁজৰে য'ত ঘূৰিব পৰা জেগা আছে তাত যাম কাৰণ মই শিৱসাগৰ কেতিয়াও গৈ পোৱা নাই লাইফত আজি ফাৰ্ষ্ট টাইম যাম আৰু তাকে অকণমান খাই বৈ ল'লোঁ এতিয়া আৰু বা ৰেডি হৈ আছে মই লাহেকৈ ৰেডি হ'ম আৰু তো ইণ্ডিয়া মই কোৱাৰ্টাৰটো দেখাই আছিলোঁ ইমান স্পেচিয়াছ হয় নহয় আৰু ইমান ধুনীয়া মানে কি শান্তিৰ পৰিৱেশ এটা মানে দুলীয়াজানতো ছেইম আছিলে ইয়াতো একে ইয়াত কিন্তু কেম্পাছটো মই আৰুৱেই বেছি ডাঙৰ দেখিছোঁ ইমানেই ধুনীয়া 1 মিনিট দেখাই আছোঁ তেওঁলোকৰ কেম্পাছ হয় ভিনদেউ ডিউটিলৈ গ'ল বাৰু আমি কেইটাই আছোঁ আৰু এয়া ইমান ধুনীয়া তেওঁলোকৰ খেতিবোৰ ভিনদেউ কিছুমান কৰে আৰু কিছুমানটো মাল দিও এনেকৈ কৰি দিয়ে ইমান ধুনীয়া টাবতে বিন লাগি আছে এয়া অকণমানি ওচৰৰ পৰা দেখাই দিওঁ আৰু এয়া সেইফালে আছে ছাৰ্ভেণ্ট কোৱাৰ্টাৰ তেওঁলোকৰ ঘৰত আৰু বেক চাইড দেখাই আছোঁ ৰ'ব এইটো বেক চাইড হয় আৰু এটা বেক চাইড দেখাই আছোঁ 1 মিনিট এয়া বুটৰ গছ ইমান ধুনীয়া বুট শাকো খোৱা যায় কিন্তু মই খাই পোৱা নাই খাব লাগিব কেতিয়াবা এওঁলোকৰ গাৰ্ডেন মানে ফুলৰ গাৰ্ডেন এইটো ইহঁতৰ এণ্ট্ৰেঞ্চ হয় ইহঁতৰ নহয় দেই সেইলোকৰ এতিয়া গোটেই কেম্পাছটো বহুত ডাঙৰ বহুত স্পেচিয়াছ আৰু ভিতৰতো ৰুম ধেৰ আছে এয়া ইমান বেঙেনা লাগিয়ে আছে ইয়াতে আৰু ইয়া এইবোৰ ওলকবি নে ফুলকবি য়েছ এইটো ফুলকবি এইটো ওলকবি এইবোৰ হালধি আৰু ইয়াত ব্ৰকলি ইমান কিউট ব্ৰকলি লাগিছে এয়া এইবোৰ ওলকবি চাগে চৰি বন্ধাকবি আছে এইবোৰ বন্ধাকবি ইমান কনফিউজ কেৰেক্টাৰ নহয় এয়া বিলাহী লাগিছে মই দেখাই নাছিলোঁ ইমান অকণি বিলাহী লাগিছে কিন্তু সৰিয়হ তো এয়া এওঁলোকৰ বেক চাইড তেতিয়া যাওঁ ময়ো ৰেডি হ'লোঁ আৰু অকণমান আপাৰ আছাম এক্সপ্ল'ৰ কৰোঁ মানে শিৱসাগৰ বা ওচৰত যি আছে তো ভিডিঅ'টো সেইফালেকে চাই থাকিব আই হোপ ভালে পাব চাই আৰু এই আমাৰ ৱৰ্কিং ওমেনৰ ষ্ট্ৰাগল ফুৰিবলৈ আহিছিলোঁ কিন্তু শান্তিত ফুৰিবলৈ নাপাওঁ কিবা এটা আৰ্জেণ্ট কাম ওলাই গ'ল আৰু যিহেতু মই ৱৰ্কিং ডেজত আহিছিলোঁ মানে 2টা ৱৰ্কিং ডেজ এটা ছানডে ছেটাৰডে লৈ আহিছিলোঁ কিন্তু সেই ৱৰ্কিং ডেজত পৰাৰ কাৰণে কামবোৰ আহি গ'ল চ' তেনেকৈ অকণমান কাম কৰিবলগীয়া হ'ল আৰু তাৰপিছতহে ৰেডি হ'বলৈ পালোঁ যেনে তেনে অকণমান ৰেডি হৈ ওলালোঁ আৰু তাৰপিছত আমিবোৰ ৰেডি চব তো এতিয়া যাব লৈছোঁ তো ভিডিঅ'টো সেইফালেকে চাব নিশ্চয় ভাল পাব তো এয়া মই চিম্পল ড্ৰেছ এটা পিন্ধি লৈছোঁ লং ঠাণ্ডা যিহেতু অকণমান আছে ইমান বেছিও নাই বাৰু চ' ভাবিলোঁ যে কি লং ড্ৰেছ হ'লে কাম চলি যাব তো তাকে ব্লগ এতিয়া বেছি দেৰি নকৰোঁ আৰু এয়া বায়ে ক'লে যে কি তেওঁলোকৰ তাত হেনো ৰিচেণ্টলি এনেকৈ ক্লাব মিট হৈ গৈছে খুব ধুনীয়াকৈ চেলিব্ৰেট কৰিছিলে তাৰে ডেক'ৰেশ্যন এতিয়াও আছে পিছে বায়ে ক'লে যে কি আমি যদি লাষ্ট উইক অহাহেঁতেন আমি পাই গ'লোঁ হয় খুব ধুনীয়া এটা চেলিব্ৰেশ্যন হয় পিছে আমাৰ বেড লাক আৰু তাৰপিছতে এয়া প্ৰথম আহিলোঁ শিৱদৌলত কিন্তু মোৰ কোনো প্লেনিং নাছিলে যে শিৱদৌলত আহিম আমি এনেকৈ আৰু মই যে একদম ড্ৰেছ পিন্ধি আহিছোঁ মনটো বৰ বেয়া লাগিছে কাৰণ ভিতৰত যিমান যি হ'লেও চাদৰ মেখেলা নিপিন্ধিলে বোৱাৰী মানুহ এতিয়া ভাল নালাগে সোমাবলৈ মানে খুব বেয়া লাগে তাৰ উপৰি ভাত পানী খাই আহিছোঁ আৰু ইমান ধুনীয়া মন্দিৰ এটাত তেনেকৈ সোমাবলৈও আফচোচ লাগে
ষ্টিল বোলো মন্দিৰটো চাই যাওঁ, কাৰণ যিহেতু প্ৰথমবাৰ আহিছোঁ মই, আৰু ভগৱানক এটাই প্ৰে কৰিছোঁ যে কি নেক্সট টাইম আহিলে একদম ভালকৈ আহিম। আৰু বাৰু তেওঁতো কেতিয়াও নকয় যে কি নোখোৱাকৈ তেওঁক পূজা কৰিব লাগে বা কি, কিন্তু আমাৰ মনৰ এটা সান্তনা থাকে ন, তো মনৰ পৰা মানে খুব বেয়া লাগি আছিলে। সেই মানুহজনেও ক'লে সোমাব নালাগে দিয়া, বাহিৰৰ পৰাই সেৱা কৰি লোৱা। চ' গোটেইকেইটা মন্দিৰতে বাহিৰৰ পৰাই এনেকৈ সেৱা কৰিলোঁ, আৰু অকণমান ভিডিঅ' থ্ৰু কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। ছাইডতো দুটা বেলেগ বেলেগ মন্দিৰ আছিলে, সৰু সৰুৱে। শিৱদৌলটো এইটো মেইন হয়, আৰু ইমান ডাঙৰ আছিলে ন, ইমানেই ধুনীয়া। আৰু ইন টাইম মোৰ মহাও আহি গ'ল, কাৰণ মহা যিহেতু ইয়াতে থাকে। বোলা ফটো এখনকে উঠোঁ। বাহিৰৰ পৰাই সেৱা কৰিছোঁ, ভিতৰত সেৱা কৰিবই নাই পৰা, কাৰণ ভাত পানী খাই মেলি যিহে একদম কি ক'ম, আহাৰ কোনো প্লেন নাছিলে, হঠাৎ আহিলোঁ ন। চ' বেয়া লাগি আছে মনটো, কাৰণ ভিতৰত নাই, সোমাবলৈ নাপালোঁ। আৰু তাৰপিছত মহাই ক'লে যে কি এই শিৱদৌলটোৰ ওপৰত থকাখিনি গোটেই হেনো গ'ল্ডৰ হয়, সেই আগৰ পৰা এনেকৈ আছে। মানে আমি এনেই জাষ্ট ডিছকাশ্যন কৰিছোঁ যে কি কিমান কষ্টলি হ'ব পাৰে, আৰু ইমান ধুনীয়া হৈ আছে এতিয়াও। আৰু তাৰপিছতে যাওঁ নেযাওঁকৈ লাহে লাহে মন্দিৰটোৰ ভিতৰলৈ সোমাইছিলোঁ। সেই পণ্ডিতজীটোৱে মোক নিজে মাতি নিলে। মই বোলো মোৰ আফচোচ লাগি আছিলে, এনেকৈ ভাত পানীও খাই আহিছোঁ আৰু চাদৰ মেখেলাও পিন্ধি অহা নাই। তেতিয়া তেওঁ ক'লে যে কি ভগৱানক পুজিবলৈ কোনো কাপোৰৰ বা এনেকৈ প্ৰয়োজন নহয়, জাষ্ট মনটো শুদ্ধ হ'লেই হ'ল। আৰু খুব ভাল লাগিলে তেওঁৰ কথাষাৰ শুনি। পূজা কৰি লওঁ, নাই কাপোৰৰ লগতো একো নাই ন, আৰু ফুলেই পিন্ধিছিলোঁ, তথাপি বেয়া লাগে ন কিছুমান জেগাত সোমাবলৈ। পূজা ভাগ হৈ গ'ল যে ভাল লাগিছে বাৰু। তাৰপিছতে পূজা চূজা কৰি উঠি আহিলোঁ মহাৰ কোৱাৰ্টাৰত। মহা ইয়াতে অকলে থাকে, মাহীহঁত জাগিৰোডত থাকে। আৰু মহাৰ কোৱাৰ্টাৰত আহি দেখিলোঁ মহাই ইমান ধুনীয়াকৈ খেতি লগাই থৈছে। মহাৰ এনেও এনেকৈ খেতি লগাই খুব চখ আছে। মই জাগিৰোড গ'লে খুব এনেকৈ লৈ আহোঁ চব্জিবোৰ। আৰু ইয়াত আহিও দেখিলোঁ যে কি ইমান ডাঙৰ ডাঙৰ লাই হৈছে। আৰু মহাই কৈছে এইবাৰ হেনো যত্ন কৰিবলৈ একদম সময় পোৱা নাই, কাৰণ তেওঁ কামৰ ক্ষেত্ৰত বহুত ব্যস্ত হৈ আছে, আৰু তেওঁ ইয়াতে SDO হিচাপে আছে। আৰু তেওঁ ইমান ব্যস্ত থাকে কামৰ ক্ষেত্ৰত, ষ্টিল তাৰে ব্যস্ততাৰ মাজতো যে ইমানগাল শাক এনেকৈ লগাইছে নহয়। আৰু চাওক না, লাই পাতকেইটা ইমান ডাঙৰ ডাঙৰ নহয়, আৰু আমি যদি ঘৰত লগালোহেঁতেন ইমান অকণমানি হ'লেহেঁতেন। মোৰ যে একদম দেখিয়ে ৰ'ব নোৱাৰিলোঁ। যদিও ঘৰত এতিয়া সোনকালে নাযাওঁ, ষ্টিল ছিঙি লৈছোঁ। আৰু অকল লায়ে নহয়, কেইডালমান পালেঙো ছিঙি লৈছোঁ। আৰু তাৰপিছতে মহাহঁতে আমাক লৈ গ'ল ৰংঘৰ দেখাবলৈ। যিহেতু লাহে লাহে সময়বোৰ দেৰি হৈও আহিছিলে, কৈছে যে কি সোনকালে যিমানখিনি পাৰোঁ কেপচাৰ কৰিম। আৰু এয়া ছেকেণ্ড ডেষ্টিনেশ্যন আছিলে ৰংঘৰ। চাগে এইটোৱে আমাৰ শেষ ডেষ্টিনেশ্যন হ'ব, কাৰণ কিয় মোৰ লগা নাই আৰু মই যাব পাৰিম ক'ৰবাত, কাৰণ সময় বহুত লেট হৈ আহিছে এতিয়া। এয়া ৰংঘৰৰ ভিতৰত সোমাই খুবেই ভাল লাগিলে। পিছে ইমান বেছিও ডাঙৰ নহয় বাৰু, এক পাক মাৰোঁতে শেষ হৈছে, কিন্তু বৰ ধুনীয়া আছিলে। মোৰ সময়হে কম হৈ আহিছিলে, কাৰণ কিয় মহাহঁতেও যাব লাগে, বা এনেকৈ এন্ধাৰ হৈ আহিলে আৰু নোৱাৰি তাত থাকিবলৈ। চ' সোনকালে যিমানখিনি পাৰোঁ অকণমান ঘূৰিছোঁ, খুব ভাল লাগিছে। আৰু ইয়াৰে হিষ্ট্ৰীৰ বিষয়ে মই বিশেষ একো নকওঁ, কাৰণ ইয়াৰে হিষ্ট্ৰীৰ বিষয়ে যিসকলে জানেতো জানেই বাৰু, কাৰণ মই ইয়াতে জাষ্ট এটা ট্ৰেভেল ব্লগ বনাই আছোঁ, কোনো হিষ্টৰিকেল ব্লগ নহয়। চ' জাষ্ট মই যিখিনি ঘূৰিছোঁ, যিখিনি দেখিছোঁ সেইখিনিয়ে ক'ম। আৰু এইবোৰ দেখিছেনে, চিৰিবোৰ একদম আগৰে কনষ্ট্ৰাকশ্যন হয়, যিহেতু এইবোৰ ইমান ধুনীয়া হৈ আছে আৰু খুব ধুনীয়া হয়। আৰু ইয়াৰে এটা নতুন প্ৰজেক্টো বনাই আছে পিছফালে, তো সেইটো চাগে অলপ বেলেগ হ'ব, আৰু অলপ চাগে ডাঙৰ হ'ব ইয়াতকৈ। সেইটো বেক চাইডে বনাইছে, আৰু ওপৰৰ পৰা চাওকচোন ইমান ধুনীয়া নিচিনা হয় তলত। এইটোও বহুত স্পেচিয়াছ বাৰু, কিন্তু ফিল্ডখন বাচ্ছা চাচ্ছাৰ কাৰণে খেলিবলৈও ভাল। পিছে মোৰ সময় নাছিলে, আৰু ফুলবোৰৰ কাৰণে ইমান ধুনীয়া এটা ভিউ আহি আছিলে নহয়, কি ক'ম আৰু খুব ভাল লাগিলে। আৰু তাৰপিছতে মই আহিলোঁ ডিমৌ, ইয়াৰে ফেমাছ পাণ খাবলৈ। আৰু ইমান ধুনীয়া আছিলে পাণকেইখন, পূৰা চিলভাৰ এনেকৈ পেপাৰ দি পেলাই ৰেপ কৰিছিলে, আৰু সঁচাকৈ খাবলৈ বহুত টেষ্টি। গুৱাহাটীত বহুত কম পায় এনেকুৱা। আৰু তাৰপিছতে আমিও ৰিটাৰ্ণ হ'লোঁ ঘৰলৈকে, কাৰণ কিয় যিহেতু বহুত দেৰি হৈছে। কিন্তু ইন দ্য মিন টাইম মাজতে বায়ে ক'লে যে কি তেওঁলোকৰ ক্লাবত অকণমান সোমাই নিব, আৰু ক্লাবটো দেখাব কেনেকুৱা হয়। আৰু ক্লাবটো খুব ধুনীয়া, আৰু মই কৈছিলোঁ নহয় তেওঁলোকৰ ক্লাব মিট হৈ গৈছে ৰিচেণ্টলি। চ' তাৰে ডেক'ৰেশ্যন এতিয়াও আছিলে, ডেক'ৰেশ্যনছবোৰ গোটেই ভাঙি দিয়া নাছিলে, খুব ধুনীয়া বাঁহৰে ডেক'ৰেট কৰিছে, আৰু ইমান ধুনীয়া আছিলে নহয়। পিছে ক্লাবটোও খুব ধুনীয়া আছিলে। মই যেতিয়া দুলীয়াজানত গৈছিলোঁ, তেতিয়াও এবাৰ ক্লাবত মই এটা প্ৰগ্ৰেম এটেণ্ড কৰিছিলোঁ এওঁলোকৰ। খুব ধুনীয়া হয় এওঁলোকৰ প্ৰগ্ৰেমবোৰ। আৰু এইবাৰতো নাই পোৱা বাৰু, কাৰণ ৰিচেণ্টলি হৈ গ'ল যিহেতু। তো এয়া ফুল চুলবোৰ আছিলে, আৰু গোটেইকেইটা অকণমান এনেই তাৰে বাৰত বহি অকণমান, একো ড্ৰিংকছ কৰা নাই দেই, এলকহল নন এলকহলিক ড্ৰিংকছবোৰে লৈছোঁ। আৰু তাৰপিছত ঘৰলৈকে গোটেইজাকে উভতি আহিলোঁ।
এয়া আহিলোঁ ইমান ৰাতি হ'ল নহয় তো একদম মানে ঘূৰা নহ'ল তো ভাবিছোঁ কাইলৈ চাওঁ ক'ত ক'ত পাৰোঁ তো এতিয়া ভিডিঅ'টো সামৰোঁ কাৰণ মোৰ মানে ইমান টায়াৰ্ড লাগিছে চাহ একাপ খাওঁ তাৰপিছত ডিনাৰ কৰোঁ লাহেকৈ আজি ওলাই যোৱা কথা আছিলে কিন্তু নগ'লোঁ কাৰণ কিয় একদম বডিয়ে টানা নাই কাৰণ ৰাতিপুৱা আহিছোঁ টোপনিও ভালকৈ নাই হোৱা চ' আজি ভিডিঅ'টো ইয়াতে সামৰিম আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ আকৌ লগ পাম তেতিয়ালৈ বাই বাই গুড নাইট